বেগম জান সহযোগ কৰিছে জুৰিয়া কনকিটেক চিমেণ্ট এণ্ড মোৰ আৰু সুথল মেনফৰ্ছ কণ্ডমছ দ্য গেম অফ লাভ আৰু एक्सपर्ट डिशवॉश बार जले मसालों और हल्दी का दाग का स्पेशलिस्ट अनवांटेड 21 डेज अपनाओ अनचाही प्रेगनेंसी भूल जाओ তই ইহঁতক কলেজলৈ যাবলৈ দিছ কিয় মই যাবলৈ মানা কৰিছিলো নহয় ইহঁতৰ বোলে এছাইনমেণ্ট জমা দিব আছে যাব আৰু আহিব এইখন ঘৰত সিদ্ধান্ত তয়ো ল'বলৈ ললি কি আম্মা আম্মা বেটাই মনে মনে কি কৰি ফুৰিছে গম পায় নে নাপায় কোনবোৰ এইক লৈ সি বাইকত ঘূৰি ফুৰিছে নামাকুল কোন হয় মোৰ বান্ধৱী বুলি কৈছোৱে দেখোন তোক সুধিছে কোন হয় আপুনি জানে জানো জানা জানে মানে এই মোৰ লগৰ পাৰবিন ইয়াৰ লগত বজাৰ কৰিবলৈ পঠিয়াইছিল দেশৰ এই পৰিস্থিতিত তেনেকৈ বজাৰলৈ পঠায় ভুল হৈ গ'ল কাজী সাহেব সাকিনা জানমণি জানমণি মানে এই সাকিনা তোৰ লগৰ যে জানমণি ফোন কৰি কৈ দিবিচোন আমাৰ ঘৰলৈ অলপ দিনৰ কাৰণে আহিব নালাগে দেশৰ পৰিস্থিতি একেবাৰে বেয়া ঠিক আছে মই যাওঁ ল'ৰা ছোৱালী কেনেকৈ বাহিৰলৈ যাবলৈ নিদিব আমি আলোচনাৰ চেষ্টা কৰি আছো আলোচনা হ'লেই শান্তি আহিব মোৰ মতে সিহঁতৰ লগত আলোচনা কৰি একো লাভ নাই কাজী চাহেব বুজিছে মুঠতে যেনে তেনে মোৰ আপুনিতো কথাই নকব সাধাৰণ হাঁহ এটাৰ কাৰণে ইমানবোৰ হুলস্থুল হ'বলৈ কেনেকৈ পালে সাধাৰণ হাঁহ এটাৰ কাৰণে কটা মৰা কৰিবলৈ আপোনাক জমিৰে দিলে কেনেকৈ শান্তিৰ বাবে চেষ্টা কৰি আছো আৰু অশান্তি কৰাৰ চেষ্টা নকৰিব আৰু অশান্তি কৰাৰ চেষ্টা কৰিলে আপোনাকো শাস্তি দিবলৈ নাভাবিম আহক তুমি ক'লে মই মানি ল'ম নেকি তুমি বেলেগ এজনী ছোৱালী ঘৰত ৰাখি থৈছা এইবোৰ বহুত কথা যেতিয়া কম তেতিয়া বুজিবা এতিয়াই কোৱা কি হ'ল মনে মনে থাকিলা যে হো কি ফাঁকি দিবা সেইটো ভাবি আছা চাগে আল্লাহৰ কসম খাই কৈছো মই একো ফাঁকি দিয়া নাই প্লিজ তুমি অন্তত আল্লাহৰ কসম নাখাবা কাৰণ তোমাৰ দৰেৰ মুখত আল্লাহৰ কসম শোভা নাপায় কি এনেকুৱা বিপদত পৰিছিলা তোমাক ক'লে তুমি বুজিবা কোৱা তেন্তে চিটুৱেশ্যনটো শান্ত হ'বলৈ দিয়া তেতিয়া কম বাহ কি বাহানা তোমাৰ চিটুৱেশ্যন ঠাণ্ডা হ'লেহে তুমি মোৰ লগত কথা ক'ব পাৰিবা বাহ বাহ জানো মই মিছা কোৱা বুলি ভাবিছা কিন্তু সঁচা এইটো ষ্টপ ইয়ৰ ড্ৰামা প্লিজ মোক আৰু তোমাৰ মুখ নেদেখুৱাবা মই গুৱাহাটীলৈ যামগৈ তুমি ভুল কৰিবলৈ লৈছা নুৰ ভুল কৰিছিলো কিন্তু এতিয়া আৰু নকৰো তুমি যাব পাৰা ঐ শুনচোন মই তোক হাতযোৰ কৰিছো পৰিৱেশটো অলপ ঠাণ্ডা হৈছে আৰু গৰম হ'বলৈ নিদিবি এনেকৈ হাতত দা লৈ থকা দেখিলে আৰ্মীয়ে নি আমাক লকাপত ভৰাই থবগৈ বল অ মা মই থাকোতে তুমি কেলে অকলে চাউল বাচিবা চাউল মোক দিয়া মই কৰিম হ'ব বৰ্তাৰক কি ক'ব লাগে সেইটো কওক বিহু নাচিবলৈ মন গৈছিলে বৰ্তাৰে নিদিয়ে ক্লাবত পতা বিহুতহে নাচিম বুলি কৈছো কবানে বৰ্তাক কি ক'ব লাগেও মোক নহয় মায়ে মোক ক্লাবত পতা বিহুত নাচিবলৈ কৈ আছিলে কি কলি তই লাগে নে চৰাটা মই বোলো তোমাক সুধিহে ক'ব পাৰিম তুমি নাচিবলৈ দিলে নাচিম নহলে নানাচো দিবানে নাচিবি আৰু এইটোনো কি ডাঙৰ কথাটো সঁচা মোৰ বেষ্ট বৰ্তা এইজনী পাগলীজনী চাওঁ নাচিবি দে
ইহঁত কলেজৰ পৰা আহিল। আহিলে ককাইদেউ? ইন্দ্ৰক মই মাতিছো বুলি কোৱা। এখেত থানালৈ গৈছে। আকৌ থানালৈ? থানালৈ গৈ আকৌ হুলস্থুল কৰিবলৈ? নহয়, জান থকা ঠাইলৈ যাবলৈ পাৰ্মিশ্যন বিচাৰি গৈছে। পাব। হ'ব হ'ব, মই কথা পাতি আছো। আহা, তহঁতে চিন্তা নকৰিবিচোন, মই কিবা এটা ভালৰ কাৰণে কৰি আছো। ঠিক আছে, মই পিছত কথা পাতিম। হ'ব। আব্বা চাহ। ছোৱালীজনীয়ে বাৰু ঘৰখন উলিয়াবগৈ পাৰিবনে? সেইটো মই কেনেকে জানিম? গৈছে, কেনেকে ঘৰ গৈ পায় সেইটো ভাবি নাথাকো। বহুত চিন্তা কৰিলো, এতিয়াৰ পৰা আৰু একো নাভাবো। তাই কি ব্যৱহাৰ কৰি থৈ গ'ল দেখিলা নহয়? তাইৰ মনটোৰ কথা মই বুজি পাওঁ। তাইৰ ঠাইত যদি আমাৰ চাকিনাৰ হলহেঁতেন, আমাৰ ঘৰখনৰ পৰা যদি তাই আঁতৰি থাকিবলগীয়া হলহেঁতেন, তেতিয়া আমাৰ কেনেকুৱা অৱস্থা হলহেঁতেন এবাৰতো ভাবি চাওক। সেইটো মই বুজি পাওঁ জুবেদা, কিন্তু আমিতো তাইক বেয়া ব্যৱহাৰ কৰা নাছিলো। হিন্দু ছোৱালী বুলি ভাবি তাইক বেয়া নোপোৱাকে ৰাখিবলৈ চেষ্টা কৰিছিলো। আৰু আমাৰ ইয়াকো বহুত গালি পাৰিছো, মূৰ্খামি কৰিছে বুলি। মানুহ হিচাপে যে সি বহুত বেছি ভাল কাম কৰিছে, সেইটো তাক মই মুখেৰে নকলেও অন্তৰৰে মানুহ। আৰু জনা বুজা ছোৱালী হিচাপে তাইওতো মোক বুজি পাইছে। তথাপি এনেকুৱা ব্যৱহাৰ কৰি ঘৰ এৰি যোৱাটো মই মানি ল'ব নোৱাৰো। সেইটো হয়, ছোৱালীজনীৰ বাটত কিবা এটা হলে আমি নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। হে আল্লাহ, ছোৱালীজনীক বচাবা আৰু। কাৰ লগত কাজিয়া কৰি ঘৰ এৰি যাবলৈ ওলাইছে? এই চাচিয়েতো কাকো টানি কথা এনেকৈ নকয়। লাগিলা কাৰ লগত? কাৰো লগত একো লাগি যোৱা নাই বুলি কোৱা নাই আপোনাক। নাই লগা বাৰু যদি ঠিকে আছে, চাচিয়েক ভিতৰলৈ লৈ যাওকচোন। সিহঁতৰ গাঁৱৰ দুটামান আহি আছে, কাজিয়াখন আকৌ হ'ব। কি তোমালোকে কিয় ইমান কাজিয়া কৰি আছানো? আৰে আমি কৰা নাইতো, সিহঁতেহে। চুপ, সিহঁতেহে? তাৰ গাত একো দোষেই নাই। ক'ত আছে সিহঁত? তিনিআলি মূৰতে ৰৈ আছে। তুমি মোক ভিতৰলৈ লৈ যোৱা। কিন্তু মই ঘৰলৈ যাম। তোমাক মই ভিতৰলৈ যাবলৈ কৈছিলো নাই? সব কথাতে অক্ৰামী নকৰিবা, যোৱা। তই যা। মঞ্জিতক হ'ব, মই সিহঁতক বুজাম। তই এতিয়া ঘৰলৈ যা। কাৰ হাতৰ পৰা পৰিছে সেইটো মোৰ জনাৰ প্ৰয়োজন নাই, কিন্তু যিয়ে খোৱা বস্তু দলিয়াই দিয়ে সি জীৱনত কেতিয়াও একে ঠাইতে থাকিব নোৱাৰে। এতিয়ানো ক'ত ঠাইত আছো? এটা আহি লৈ যাবহি, এটা আহি থৈ যাবহি। তাগি ক্ৰিমিনেলহে মই। সময়ত গম পাবা আমি তোমাৰ ভালৰ বাবে কামবোৰ কৰিছো নে আমাৰ ভালৰ বাবে। মা, আমি কি সদায় এনেকৈ থাকিব লাগিব নেকি? সদায় এনেকৈ থাকিব লাগিব মানে? মানে খুৰী, আমি কলেজলৈ যাওঁতে সদায় খুৰা নহলে দেউতা আমাৰ লগত যাবই লাগিব নেকি? লাগিব পাৰে। তেন্তে আমি নাযাওঁৱেই। দেউতা ধুতি পিন্ধি কলেজত সোমোৱা দেখি লগৰবোৰে কেনেকৈ হাঁহিছে। আমাৰ মান সন্মান চব শেষ হৈ গৈছে। কি কলি? তেখেতে ধুতি পিন্ধি যোৱাৰ বাবে তহঁতৰ মান সন্মান শেষ হৈ গৈছে? জুৰি, তই দেউতাৰকো তেনেকৈ কব পৰা হলি? সঁচাটোহে কৈছো। কিবা পৰীক্ষা দিবলৈ আমি কিন্তু অকলেই যাম, আমাৰ লগত কোনো যাব নোৱাৰিব। আৰু কোনোবা যদি আমাৰ লগত যায় তেতিয়াহলে আমি কিন্তু পৰীক্ষাই নিদিওঁ, কৈ দিলো। কোনে ধৰা আৰম্ভ হৈছেই দেৱ শৰ্মা বংশৰ পৰম্পৰা। ককাইদেউ, মই তাক আগতেই বাধা দিছিলো। ভনীয়েকতো বায়েকৰ ঠাৰতেহে ডাঙৰ হৈছে, ডাঙৰৰ কথা নামানিবলৈ। ককাইদেউ, আপুনি জানৰ কথা কিয় তেনেকৈ কৈছে?
তাই কেতিয়ানো ডাঙৰৰ কথা মনা নাছিল তাই ডাঙৰৰ কথা নেমানে বুলি সন্মুখৰ পৰা কোনেও ধৰিব নোৱাৰে কিন্তু ডাঙৰক ইমোচনেল ব্লেকমেইল কৰি নিজৰ কথা খটোৱাৰ চাল ভালদৰে জানে ককাইদেউ আপুনি কপৌ চৰাইৰ পোৱালি নহয় নহয় পাখিৰ তলত লুকুৱাই বতাহ বৰষুণৰ পৰা বচাবলৈ সৰু ছোৱালী তাই তুমি তাইৰ মাকৰ দায়িত্ব আগতে পালন কৰা হলে আজি আমি বাহিৰলৈ যাবলৈ চিন্তা কৰিব লগা নহয় হেৰি কি পালেগৈ কাৰোবাক পালে নেকি কাকো নাপালো ই এনেও ক'ব পাৰে তাৰ কাজিয়া লগাৰ বাহিৰে আৰু বেলেগ চিন্তা নাই নহয় গাঁৱলৈ হিন্দু ল'ৰা আহা বুলি ক'লে গাঁৱৰ কেইটামান জকিব আকৌ এখন কাজিয়া হ'ব সেইটো বুদ্ধিও হ'ব পাৰে আৰু যদি সঁচাকৈ আহিছিল কোনোবা তেনেহ'লেতো আৰু ডাঙৰ বিপদ হ'ব বাহিৰত যদি গম পায় কেনেবাকৈ তাই হিন্দু ছোৱালী বুলি আৰু কাজী চাহাব বা আমাৰ বেলেগ কোনোবাই যদি তাই হিন্দু ছোৱালী বুলি গম পায় তেনেহ'লে মোক কি অৱস্থা কৰিব গম পাইছানে কথাটোতো ময়ো চিন্তা কৰিছো আমাৰ নচিব ভাল আছিল কাৰণে কাজী চাহাবে গম নাপালে সদায় নচিব ভাল থাকিব বুলি নাভাবিবা কোনদিনা বিপদ ঘটে একো ঠিক নাই আৰু তুমিহে ভাবিছা কাজী চাহাবে কথাটো গম পোৱা নাই বুলি তেখেত খুব কথা জনা মানুহ তেখেতে সন্দেহ কৰি যোৱা নাই বুলি নাভাবিবা হে আল্লাহ কাজী চাহাবে যদি কেনেবাকে গম পায় কি হ'ব নাজানো কিন্তু ছোৱালীজনী কিবা এটা কৰি ঘৰলৈ পঠিয়াই দিব লাগিব নহলে বহুত বেছি ডাঙৰ বিপদ হ'ব এতিয়াই কেনেকে পঠাম আন্ধাৰ হলে পঠাব লাগিব ময়ো তাকে ভাবিছো কিন্তু ৰাতি আকৌ সমস্যা হয় নেকি হঠাৎ অঞ্চলটোৰ এনেকুৱা পৰিস্থিতি হ'ব বুলি কস্মিন কালেও ভাবা নাছিলো তাই ক'ত ভিতৰত আছে বা এইখিনি খাই লোৱা কাৰ হাতৰ পৰা পৰিছে সেইটো মোৰ জনাৰ প্ৰয়োজন নাই কিন্তু যিয়ে খোৱা বস্তু দলিয়াই দিয়ে সি জীৱনত কেতিয়াও একে ঠাইতে থাকিব নোৱাৰে এতিয়ানো ক'ত ঠাইত আছো এটা আহি লৈ যাবহি এটা আহি থৈ যাবহি তাগি ক্ৰিমিনেলহে মই সময়ত গম পাবা আমি তোমাৰ ভালৰ বাবে কামবোৰ কৰিছো নে আমাৰ ভালৰ বাবে দেৰি হ'ব নেকি হে অ' ছাৰ সেয়া সন্মুখলৈ চাওক আকৌ ওলালহি দেখোন ক'ত সুজন নেচাবা গৈ থাকা গৈ থাকা গৈ থাকা গৈ থাকা ৰ'বচোন ৰ'ব ৰখাওক আপুনি মানে এবাৰ কথা ক'লে নেমানে ন সিদিনাখন কোপকেইটা খায়ো জ্ঞান হোৱা নাই ক্ষমা খুজিবলৈকে আহিছো ছাৰ আহা ক্ষমা খুজিব আহিছে যদি খোজক আমাৰ বেলেগ কেছ আছে তো যাব লাগে নহয় অথনি মানে চিন্তাতে আপোনাক টানকে ক'লো গাভৰু ছোৱালী বাপেক যে কথাটো বুজি পাইছেনে ছাৰ বুজি পাইছো ক্ষমা কৰি দিলো এতিয়া যাওঁ ব'লা ব'লক ছাৰ 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 আকৌ কি হ'ল ছাৰ আপুনি এবাৰ পুলিচলৈ ফোন এটা কৰি দিব নেকি হৰি আকৌ ক পুলিচলৈ আহিল নহয় য'ত গণ্ডগোল লাগিছে মোৰ ছোৱালীজনী ছাৰ তাতে আছে তাৰ পুলিচে মোক যাবলৈ নিদি আপুনি যদি ফোন এটা বা কিবা এখন লিখি দিয়ে ছাৰ হেৰি এনেই মই MLA নে MP বাৰু ছাৰ মই লিখি দিলে আপোনাক তালৈ যাবলৈ নিদিয়ে আপোনাক MLA নাইবা MP লিখি দিব লাগিব কিন্তু ছাৰ তেখেতসকলৰ লগত মোৰ তেনেকৈ চিনাকি নাই নহয় হেৰি মই এতিয়া কি মোৰ ডিউটি এৰি আপোনাক MLA MPৰ লগত চিনাকি কৰাই থাকিব লাগিব নেকি অ' ছাৰ নহ'লে মই যাওঁ নেকি নহয় এখেতক ঘৰটো চিনাকি কৰি দিওঁ চুপ ৰৈ থাকা হেৰি আপুনি SP অফিচলৈ যাওক SPৰ পৰা এখন লিখাই আনক কিন্তু তাৰ যিটো চিটুৱেশ্যন আপোনাক যে তাৰ পিছতো পাৰ্মিশ্যন দিব আশা নাই ছাৰ আপুনি এইকণ মোক সহায় কৰক ছাৰ মোৰ ছোৱালীজনীৰ কি হৈছে কি নহৈছে একো গম পোৱা নাই পুলিচ হিচাপে এইকণ সহায় কৰাটো আপোনালোকৰো দায়িত্ব ছাৰ অ' ছাৰ
এইকেইটা দেখোন আকৌ আগৰ ৰূপ ল'লে ভুল নুবুজিব ছাৰ মই সহায়হে বিচাৰিছোঁ পঢ়াখিনিতো কৰিয়ে আছো আমাৰো 1000টা ডিউটি নহয় ঘন ছাৰ ষ্টাৰ্ট কৰা অ'কে ছাৰ হেৰি মোৰ মতে আপুনি ছোৱালী বিচাৰি লাভ নাই গাভৰু ছোৱালী বাহানা বনাই ক'ৰবালৈ পলাই গ'ল যাওক গৈ ছাৰ চাকিনা আব্বা এইখন মোৰ হাতৰ পৰাহে পৰি গ'ল বাই পেলোৱা নাই কাৰ হাতৰ পৰা পৰিছে সেইটো মোৰ জনাৰ প্ৰয়োজন নাই কিন্তু যিয়ে খোৱা বস্তু দলিয়াই দিয়ে সি জীৱনত কেতিয়াও একে ঠাইতে থাকিব নোৱাৰে এতিয়ানো ক'ত ঠাইত আছো এটা আহি লৈ যাবহি এটা আহি থৈ যাবহি তাগি ক্ৰিমিনেলহে মই সময়ত গম পাবা আমি তোমাৰ ভালৰ বাবে কামবোৰ কৰিছো নে আমাৰ ভালৰ বাবে এন্ধাৰ হলে কিবা এটা কৰি তোমাক পঠোৱাৰ ব্যৱস্থা কৰিম চাকিনা আব্বা এইখিনি পেলাই দে গৈ যা ভোক লাগিলে কোনোবাই নিজে খাব নাখাওঁ মই পেলাই দিয়া আকৌ যোৱা ভোক লাগিলেও নাখাওঁ ৰ বাবা আব্বাই তোমাৰ ভালৰ কাৰণেহে কৈছে তুমি বেয়া নাপাবা জানো মই কিন্তু মই ঘৰলৈ নগলে কিমান ডাঙৰ প্ৰব্লেম হ'ব পাৰে তোমালোকে কিয় বুজি নাই পোৱা মোবাইলৰ নেটৱৰ্ক আহিছে নাই এবাৰ চোৱাচোন কি হ'ব জানো একো নহয় তাই আহিব কাইলৈ MLAৰ হতুৱাই পুলিচলৈ ফোন কৰাম নহয় কাইলৈ চাবা জানমণিক বিচাৰি দৌৰা দৌৰি আৰম্ভ কৰি দিব তহঁতৰ কাণ্ড জ্ঞান আছেনে নাই হা জোৰ কৰিলে বুলিয়ে গাভৰু ছোৱালীজনীক এনেকে ঘৰৰ পৰা ৰাতিখন ওলাই যাবলৈ দিয়ে নেকি ৰ'বা মই বিচাৰি যাওঁ হ'ব তই ঘৰত থাক মই যাম বেগম জান সহযোগ কৰিলে Surya Concretec, Cement and more. আৰু সুঠল মেন ফৰ্চ কণ্ডমছ দ্য গেম অফ লাভ आरु एक्सपर्ट डिशवॉश बार जले मसालों और हल्दी का दाग का स्पेशलिस्ट अनवांटेड 21 डेज अपनाओ अनचाही प्रेगनेंसी भूल जाओ